সকলোতকৈ বুদ্ধিমান আৰু জ্ঞানী ব্যক্তি সেইজন যিয়ে নিজৰ সফলতাক লৈ কেতিয়াও অহংকাৰ নকৰে আৰু নিজৰ সমস্যা বা দুখৰ কথা কাৰো আগত প্ৰকাশ নকৰে আৰু সেই দুখতে ব্যস্ত হৈ কেতিয়াও নাথাকে। কাৰোবাৰ ঠাট্টা, সমালোচনা, নিন্দালৈ ভয় কৰি নিজৰ লক্ষ্য কেতিয়াও এৰি নিদিব। কাৰণ আপুনি লক্ষ্যত উপনীত হোৱাৰ পিছত সেই ঠাট্টা কৰা ব্যক্তিসকলৰ মতামত বা আপোনাৰ ওপৰত থকা তেওঁলোকৰ ধাৰণা নিশ্চয় সলনি হয়। যি ব্যক্তি যিমানেই শান্ত হৈ থাকে সিমানেই তেওঁ গভীৰতাৰ পৰা নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰিব পাৰে। সময়ৰ পৰা শিকিবলগীয়া ডাঙৰ কথাটো হ'ল জীৱনটোৱে কাৰোৰ বাবে অপেক্ষা নকৰে আৰু কাৰোৰ বাবে ৰৈও যাব নোৱাৰে। মানুহৰ মানৱতা তেতিয়াই শেষ হয় যেতিয়া মানুহে আনৰ দুখত হাঁহিবলৈ আৰম্ভ কৰে। যেতিয়াই আমাৰ মন দুৰ্বল হৈ পৰে তেতিয়াই পৰিস্থিতিয়ে সমস্যা ৰূপত থিয় দিয়ে আৰু যেতিয়াই মন কঠোৰ হৈ পৰে তেতিয়াই পৰিস্থিতিয়ে প্ৰত্যাহ্বান হৈ থিয় দিয়ে। আৰু যেতিয়াই আমাৰ মন দৃঢ় শক্তিশালী হৈ পৰে তেতিয়াই পৰিস্থিতি সুযোগ হৈ পৰে। মানুহৰ জীৱনত অহা বা আহিবলগীয়া সময়খিনি সেই আইনাখনৰ নিচিনা যিয়ে আমাৰ সক্ষমতাৰ সঠিক আভাস দিয়ে। প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত নেতিবাচক বিচাৰ বা চিন্তা অহাটো নিশ্চিত, কিন্তু এইটো সেই ব্যক্তিগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে যে ব্যক্তিগৰাকীয়ে সেই চিন্তা বা বিচাৰবোৰৰ ওপৰত কিমান গুৰুত্ব দিয়ে বা মহত্ব দিয়ে। এই সংসাৰৰ এটাই নিয়ম, যি বস্তুৰেই জন্ম নহওক কিয় সেয়া কিছু সময়ৰ বাবেহে থাকে। তাৰ পিছত তাৰ শেষ নিশ্চিত, সেয়া মানুহৰ শৰীৰেই হওক বা অন্য জীৱ অথবা বস্তু। এই সংসাৰত যি ঘটে সকলোবোৰৰ কিবা নহয় কিবা এটা কাৰণ থাকে। সেয়েহে পৰিণাম বা ফলাফল ঠিক কৰাৰ আগত কাৰণবোৰ ঠিক কৰক। যেতিয়ালৈ আপুনি ভাল কাম কৰি আছে তেতিয়ালৈ একো চিন্তা নকৰিব। আপুনি উভতি যাবও নোৱাৰে আৰু আৰম্ভণিক কেতিয়াও সলনি কৰিব নোৱাৰে। কিন্তু আপুনি য'ত আছে তাৰ পৰাই আৰম্ভ কৰিব পাৰে আৰু আহিবলগীয়া সময় নিশ্চয় সলনি কৰিব পাৰে। যি ব্যক্তিয়ে জানে যে আত্মাৰ কেতিয়াও মৃত্যু নহয় সেই ব্যক্তিয়ে মৃত্যুক কেতিয়াও ভয় নকৰে, সদায় সত্য পথত থিয় হৈ থাকে। সঁচা বন্ধুত্বই দুখক আধা আৰু সুখক দুগুণ কৰে। সকলো মনৰেই খেল, যিয়ে যেনেকৈ ভাবে তেনেকৈ পায়। সময় যেতিয়া সলনি হয় তেতিয়া সকলো সলনি হৈ যায়। সেয়েহে ভাল সময়ত কেতিয়াও অহংকাৰ নকৰিব আৰু বেয়া সময়ত ধৈৰ্য নেহেৰুৱাব। অভিমান কৰি বহি নাথাকিব যে আপোনাক আন কাৰোৱেই প্ৰয়োজন নাই আৰু এইটো ভ্ৰমতো নাথাকিব যে সকলোৰে আপোনাক প্ৰয়োজন আছে। দান দিয়াটো নিজৰ কৰ্তব্য বুলি ভাবি কোনো সন্দেহ নকৰাকৈ কোনো দুখীয়া লোকক দান কৰাটোৱেই হৈছে সঁচা অৰ্থত দান। যিয়ে নিজৰ মনটোক জয় কৰিছে তেওঁ পৰমাত্মাক পাইছে আৰু তেওঁ শান্তি পাইছে। সেই ব্যক্তিৰ বাবে মান অপমানৰ কোনো পাৰ্থক্য নাই। ভাল কাম কৰাৰ পিছতো মানুহে আপোনাৰ বেয়া কামটোহে মনত ৰাখিব। সেয়েহে মানুহে কি ক'ব বা কি কৈছে তাৰ ওপৰত ধ্যান নিদি নিজৰ কৰ্মৰ ওপৰতহে ধ্যান দিয়ক। যি বস্তু আপোনাৰ আয়ত্তৰ বাহিৰত তাত সময় নষ্ট কৰাটো এটা ডাঙৰ মূৰ্খামি। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, এই শৰীৰটো তোমাৰ নহয় আৰু এই শৰীৰটোৰ গৰাকীও তুমি নহয়। এই শৰীৰ 5টা তত্ত্বৰে বনোৱা হৈছে, অগ্নি, জল, বায়ু, পৃথিৱী আৰু আকাশ। এদিন এই শৰীৰটো 5টা তত্ত্বৰ সৈতে মিলি যাব। ৰৈ যাব কেৱল তোমাৰ কৰ্ম। গতিকে কৰ্ম কৰাৰ ওপৰতহে ধ্যান দিয়া। বাৰে বাৰে অভ্যাস কৰিলে নিজৰ মনটোক বশ কৰিব পৰা যায়, নিয়ন্ত্ৰণ কৰিব পৰা যায়। প্ৰকৃত ধৰ্ম এয়া যে যি কথা মানুহে নিজৰ কাৰণে বুলি নাভাবে সেয়া আনৰ কাৰণেও ব্যৱহাৰ কৰিব নালাগে। অভ্যাসৰ দ্বাৰা সকলো নিয়ন্ত্ৰণ কৰিব পাৰি। এই কথাষাৰ সদায় মনত ৰাখিবা। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।